UPS দুইটাৰে বিৰোধী আমি OPS ব্যৱস্থাত বিশ্বাসী আৰু ইয়াত উল্লেখ কৰিছে যে কোনোবা কানি নতুন কৰ্মচাৰীয়ে NPS ভাল পাইছে কোনে ভাল পাইছে বেয়া পাইছে সেই সন্দৰ্ভত আমি অৱগত নহয় কিন্তু সদৌ অসম কৰ্মচাৰী পৰিষদৰ বিগত সাধাৰণ সভা বা বিগত অধিৱেশনসমূহত প্ৰথমটো সিদ্ধান্ত প্ৰথমটো দাবী চনদত প্ৰথম প্ৰস্তাৱ যে NPS ব্যৱস্থা বাতিল হ'ব লাগে আৰু OPS ব্যৱস্থা প্ৰৱৰ্তন হ'ব লাগে NPS UPS আৰু OPS সন্দৰ্ভত সদৌ অসম কৰ্মচাৰী পৰিষদৰ স্থিতি স্পষ্ট আৰু অতি শীঘ্ৰে এই ডিআৰএছ এলাউন্সৰ যি এৰিয়া এই এৰিয়াটো অতি শীঘ্ৰে দিব লাগে এইটো আমাৰ প্ৰাপ্য এইটো কোনো আমি খুজিবলগীয়া নহয় যে আমাক দিবলগীয়া নহয় আমি কৰ্মচাৰীবিলাকক মোক ক'লে বোলে অখিল গগৈয়ে কৰ্মচাৰীবিলাকক ওল্ড পেঞ্চন স্কিম দিয়াৰ কথা কৈছে আজিকালি কোনো কৰ্মচাৰীয়ে ওল্ড পেঞ্চন স্কিম OPS নিবিচাৰে এই বুলি হিমন্ত বিশ্ব শৰ্মাই ক'লে মই কালি ফেচবুকত এটা পোষ্ট দিলো বোলো অকল কৰ্মচাৰীবিলাকে মোক জনাওক অসমৰ কৰ্মচাৰীবিলাকে মোক জনাওক যে আপোনালোকে কিমান মানুহে একচুয়ালি আপোনালোকৰ কৰ্মচাৰীবিলাকৰ ভিতৰত কিমান মানুহে একচুয়ালি আপোনালোকে পুৰণি পেঞ্চন স্কিম বিচাৰে আৰু কিমান মানুহে নতুন পেঞ্চন স্কিম বিচাৰে মই এটা পোষ্ট দিলো তেতিয়া 10,900টা কমেন্ট আহিছে 10,900টা কমেন্ট অহাৰ পাছত 100% মানুহ এজন মানুহক বাদ দি তাকো সেই মানুহজন মই চালো কোন মানুহ তেওঁ আকৌ লিখিছে যে মই চিৰকাল সৰ্বানন্দ সোণোৱালৰ ভক্ত ডিব্ৰুগড় বিজেপিৰ কিবা এটা ডিপাৰ্টমেন্টৰ তেওঁ হেড সেই মানুহজনৰ বাহিৰে তেওঁ কৰ্মচাৰী হয় নে নহয় মই নাজানো 10,900 কমেন্টৰ ভিতৰত 10,900 কমেন্টে কৈছে কৰ্মচাৰীয়ে কৈছে যে আমাক OPS লাগে সেইকাৰণে মই মুখ্যমন্ত্ৰীক চ্যালেঞ্জ কৰিছো যে আপুনি কৈছে যে অসমৰ কৰ্মচাৰীয়ে NPS বিচাৰে মই কৈছো অসমৰ কৰ্মচাৰীয়ে মোক সদায় কৈ আছে যে OPS লাগে আপুনি এটা গণভোট প্লেবিচাইট লওক কৰ্মচাৰীৰ পৰা এটা মতামত লওক ভোটিং কৰক যে কৰ্মচাৰীৰ কিমানে NPS বিচাৰে আৰু কিমানে OPS বিচাৰে মই গ্যাৰান্টি দিছো আপুনি 99% হাৰিব 99% আপুনি হাৰিব কৰ্মচাৰীৰ পৰা পুত্ৰ তাৰপিছত এবাৰ ক'লে যে অসমৰ কৰ্মচাৰীবিলাকক আমি গোটেই ৱেষ্ট এছিয়াত হুলস্থুল হৈ আছে ইমান অৱস্থা বেয়া যুদ্ধ হৈছে তাৰ মাজতো আমি দিয়ে দিছো ডিআৰএছ এলাউন্স দিছো মৰগীয়া বানচ দিছো আমাৰ কিমান ডাঙৰ কেপাসিটি তাৰপাছত মই সব কৰ্মচাৰীবিলাকক সুধিলো বিত্ত বিভাগৰ মানুহক সুধিলো সবে ক'লে যে ইতিহাসত প্ৰথমবাৰৰ কাৰণে জানুৱাৰী মাহৰ পৰা ডিআৰএছ এলাউন্স সদায় দিয়ে ইতিহাসত প্ৰথমবাৰৰ কাৰণে এবাৰ জুন মাহৰ পৰা দিছে জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে এই 5 মাহ খাই দিছে হিমন্ত বিশ্ব শৰ্মাই প্ৰথমবাৰৰ কাৰণে ইতিহাসত কৰ্মচাৰীৰ 5 মাহৰ দিয়ে বা মৰগীয়া বানচ খাই দিছে ইতিহাসত প্ৰথমবাৰৰ কাৰণে কেনেকুৱা মিছা কথা কয় হে এই মানুহজনে তো সব মানুহক মই সুধিলো তাৰপাছত NPS APS গ'ল এটো গ'ল পূৰ্বৰ পৰাই কৈছো যে NPS যিটো ব্যৱস্থাপনা এই ব্যৱস্থাপনাই দেশৰ শিক্ষক কৰ্মচাৰীৰ উপকাৰ সাধন কৰিব নোৱাৰে আৰু এই কথাটো আমি দেশৰ শিক্ষক কৰ্মচাৰীসকলে চিঞৰতে অৱশেষত কেন্দ্ৰ চৰকাৰেও মানি ললে যে NPS ব্যৱস্থাটোত কৰবাত অলপমান কিবা গণ্ডগোল আছে যাৰ কাৰণে NPS টো গুচাই তেওঁলোকে UPS কৰিলে এতিয়া আমি সমস্ত ব্যৱস্থাপনাটোত দেখিছো যে UPS ব্যৱস্থাটো NPSতকৈ আৰু ভয়াবহ আৰু সেইভাবে দেশত যেতিয়া চৰকাৰসমূহে অসমতো চৰকাৰে যেতিয়া ক'লে যে যিসকলে NPS ল'ব খোজে NPSত থাকক যিসকলে UPSত যাব খোজে UPSত যাওক তেতিয়া UPSত যোৱা মানুহৰ সংখ্যা যথেষ্ট কম এই কাৰণেই কম যে NPS ব্যৱস্থাটোতকৈ UPS ব্যৱস্থাটো ভাল নহয়
বা লাভজনক নহয়। এতিয়া সেইকাৰণে NPS-ত মানুহবিলাক থকা কাৰণেই যদি মুখ্যমন্ত্ৰী মহোদয়ে ভাবিছে যে মানুহসকলে NPS বিচাৰিছে, তেনেহ'লে তেওঁ আচলতে আমাৰ মৰ্মবেদনা বুজিব পৰা নাই। আচলতে মানুহসকলে NPS ব্যৱস্থাৰ মাজত এই কাৰণেই আছে যে UPS ব্যৱস্থাটো NPS-তকৈ বেয়া, আৰু সেইকাৰণে তেওঁলোক বৰ্তমান NPS-ত আছে, কিন্তু তেওঁলোকে NPS বিচৰা নাই, তেওঁলোকে OPS বিচাৰি আছে। ছাৰ্ভে এটা হওক, অসম চৰকাৰে এটা ছাৰ্ভে কৰাৰ কাৰণে এটা পৰ্টেল এটা খুলি দিয়ক, আমি সকলোৱে ভোটিং কৰিম, NPS লাগে নে UPS লাগে, হৈ যাব, নে OPS লাগে, এই গোটেই কথাটো নিশ্চিতভাৱে প্ৰমাণ হৈ যাব। কোনো শিক্ষক কৰ্মচাৰীয়ে NPS ব্যৱস্থা বিচৰা নাই, কিন্তু এতিয়া NPS আৰু UPS-ৰ মাজত তুলনামূলকভাৱে UPS-টো আৰু বেছি ভয়াৱহ কাৰণে মানুহসকল NPS-ত আছে, আৰু সেইটোকেই হয়তো মুখ্যমন্ত্ৰী মহোদয়ে ভাবিছে যে যিহেতু NPS-ৰ পৰা আমি UPS কৰিলো, UPS-লৈকে যিহেতু যোৱা নাই, গতিকে মানুহসকলে NPS বিচাৰিছে। আচলতে NPS বিচৰা নাই, বিচাৰিছে OPS, কিন্তু উপায়ন্তৰ হৈ এতিয়া NPS-ৰ মাজতে আবদ্ধ হৈ আছে। আৰু এই কথাটো সকলোৱে বুজাটো উচিত, যদি NPS ব্যৱস্থাটো একেবাৰে সৰ্বোত্তম ব্যৱস্থাই হয়, তেতিয়াহ'লে কেন্দ্ৰীয় চৰকাৰে সেইটো সলনি কৰি UPS কিয় কৰিব? নিশ্চিতভাৱে কিবা গণ্ডগোল আছিল কাৰণেতো UPS কৰিবলৈ লগা হৈছে। আৰু যদি NPS ব্যৱস্থাটো সঁচাকে ভাল, তেনেহ'লে মন্ত্ৰী বিধায়কসকলে কিয় নলয়? তেওঁলোকে OPS কিয় লৈ থাকে? তেওঁলোকে পৰিৱৰ্তিত সমাজ ব্যৱস্থাৰ বা পৰিৱৰ্তিত নিয়ম কানুনৰ মাজত তেওঁলোক সোমাব কিয় নোখোজে? কি কাৰণত মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে OPS ব্যৱস্থাৰ জৰিয়তে পেঞ্চন ল'ব? যদি ভাল, NPS-লৈকে আহক। UPS দুইটাৰে বিৰোধী, আমি OPS ব্যৱস্থাত বিশ্বাসী, আৰু ইয়াত উল্লেখ কৰিছে যে কোনোবা কানি নতুন কৰ্মচাৰীয়ে NPS ভাল পাইছে, কোনে ভাল পাইছে বেয়া পাইছে সেই সন্দৰ্ভত আমি অৱগত নহয়, কিন্তু সদৌ অসম কৰ্মচাৰী পৰিষদৰ বিগত সাধাৰণ সভা বা বিগত অধিৱেশনসমূহত প্ৰথমটো সিদ্ধান্ত, প্ৰথমটো দাবী চনদত প্ৰথম প্ৰস্তাৱ যে NPS ব্যৱস্থা বাতিল হ'ব লাগে আৰু OPS ব্যৱস্থা প্ৰৱৰ্তন হ'ব লাগে। NPS, UPS আৰু OPS সন্দৰ্ভত সদৌ অসম কৰ্মচাৰী পৰিষদৰ স্থিতি স্পষ্ট, আৰু অতি শীঘ্ৰে এই DNS এলাউন্সৰ যি এৰিয়া, এই এৰিয়াটো অতি শীঘ্ৰে দিব লাগে। এইটো আমাৰ প্ৰাপ্য, এইটো কোনো আমি খুজিবলগীয়া নহয় যে আমাক দিবলগীয়া নহয়। আমি